অৱস্থা 7:30 এই হোমষ্টে বিচাৰি আহিছোঁ যেনে তেনে এখন। এই আমাৰ ৰছী ছিগি গ'ল, চক ভিউ চক, উশাহ ল'বলৈ টান হৈ গৈছে। গাইজ ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ পিছত 2 মাহ অলমষ্ট। তো আজি হয় 2 তাৰিখ ফেব্ৰুৱাৰী 2024। তো এটা মাহ গ'ল। তো এতিয়া মই ক'ত গৈ আছোঁ কি কথা চব ক'ম। লগৰকেইটালৈ ৰৈ আছোঁ। তো ঠিক আছে গাইজ, গুড মৰ্ণিং। তো বহুত দিনৰ পিছত তো লগৰকেইটা আহি লওক, চবকে ইণ্ট্ৰডিউচ কৰাম আৰু ক'ত গৈ আছোঁ কি কথা চব আপডেট দি থাকিম, চাই থাকিব। এতিয়া আমি পালোহি বোকাঘাট, এইফালে আছে পৰাগ। হাই কৰি দিয়া। আৰম্ভ হৈছে, আমি 1 ঘণ্টাত পাই গ'লোঁ। মাজতে বহুত বেছি কুঁৱলী পালোঁ, একো দেখা পোৱা নাই, সেইকাৰণে অলপ লাহে লাহে আহিছোঁ। আৰু আমি কেইটাত 6:40 6:50 মানত ওলাইছোঁ। আৰু বাকী লাগেজটো এবাৰ দেখাইছোঁ। তো এয়া পূৰা টিপটপকৈ বান্ধি লৈছোঁ মোৰ হেলমেট, বাকী বাইক এয়া অল অ'কে। তো ঠিক আছে, লগৰ দুটা আহি আছে, তাহাঁতলৈ ৰৈ আছোঁ আমি। অকণমান খাই ল'ম কিবা এটা, তাৰপিছত আকৌ আপডেট। এতিয়া আমি ভালুকপুং অলমষ্ট পামগৈ, আৰু 13 কিলোমিটাৰমান আছে। তো ৱেডাৰডক কি ধুনীয়া। আৰু এইফালে এইটো এটা মুতুৰা। গাইজ অৱস্থা এয়া। আমি ক'ত পালোহি? দিৰাঙলৈ কিমান আছে? 106। মে বি আজি বমডিলাত ৰ'বলগীয়া হয়। এতিয়া ৰেইনকোট উলিয়াই আছোঁ। ঐ হাই কৈ দিয়া চবে। কেনেকুৱা লাগিছে? এইবোৰ একোৱে নহয়, আমাৰ ছাৰে ক'ব নহয়। কোৱাচোন কোৱা, লাডাখটো কি বস্তু বুলি? এইটো কি বস্তু? লাডাখহে মেইন হয় নাই? এদিন যাম। কি ধুনীয়া লেণ্ডশ্লাইড হৈ আছে। সেইফালে ৰ'দ ওলাইছে বে, ৰ'দটো ওলাই দিয়াহেঁতেন। হেৰি দেখিছা নাই? মানে ইয়াত এই যোনটো বতাহ মাৰিছে সেইটোৱে বহুত ঠাণ্ডা। তো ৰেইনকোট আহি গ'ল, এতিয়া পিন্ধিম আৰু বাই বাই। দি নেক্সট ডে। তো গুড মৰ্ণিং গাইজ। কালি আমি ৰাতি 7টা মানত আহি পালোহি। আৰু এইফালে পূৰা ৰাস্তা দেখিছে নাই? এইটো আমাৰ ৰুম। তো এয়া কণ্ডিশ্যন ৰাস্তা, এইটো ৰাস্তা দি আমি আহিছোঁ। আৰু এইটো ওচৰতে মানে বমডিলাৰ হেৰিতে হোমষ্টে এটা আছিলে। এইটো ৰুম হেৰিছোঁ, হাই কৈ দিয়া। ৰুম ইয়াত 3টা বেড আছিলে আৰু ব্লেংকেট পূৰা 4জন মানুহ আমি শুই আছোঁ। এতিয়া ৰেডি হৈছোঁ আৰু লাহেকৈ। তো এতিয়া আমি আকৌ ইফালেদি তললৈ নামি গৈ সিফালেদি টাৱাং যাবগৈ লাগিব। তো ইয়াত ৱেডাৰটো একদম মাইনাছত চলি আছে। পানী মানে বহুত বেছিয়ে ঠাণ্ডা, আৰু গোটেই বস্তুৱে এনেকৈ স্প্ৰেড কৰি থোৱা হৈছে। বাইককেইখন ওপৰতে আছে, এইটো দেখাম পিছত লাহেকৈ। বাইককেইখন ইয়াত আছে, দুখন এক্সপালছ। আৰু এইফালে উঠি যাব পাৰি, এইফালে বমডিলা টাউন পায়গৈ। এইফালে কণ্ডিশ্যন এইটো হোমষ্টেটো হয়। ইয়াত বাইকৰ কিবা দোকান এখনো আছিলে। কোনোবা আহিলে যদি আহে তেতিয়া মই কণ্টেক্ট নম্বৰ দি দিম সিহঁতৰ। তো
তো ঠিক আছে, মই এতিয়া চেইনটো অলপ লিভ কৰি লওঁ, তাৰপিছত আমি পেকিং কৰিম, ব্ৰেকফাষ্ট কৰিম আৰু যাম। তো অনটো হৈ গ'ল বাইক, লেটছ চি ষ্টাৰ্ট হয় নে নহয়। ইয়াত মাইনাছত চলি আছে, হৈ গ'ল। তো গাইছ, এয়া বাহিৰৰ কণ্ডিশ্যন, কুঁৱলী চক। তো এইখন হয় হোটেলখন, ইয়াত ফোন নম্বৰ দিয়া আছে, নামটো কি হোটেল ডেনজেং চেম কিবা এনেকুৱা। ইফালে ফটো ছেশ্যন, ইফালে বৰা এইটো। তো এয়া এনেকৈ আছোঁ আৰু ৱেডাৰ কালি ওপৰতো এইফালে বৰফ পৰিলে বুলি শুনিছোঁ। চাওক কি চালিয়া, কালি এনেকৈ আহিছোঁ আমি, এঘণ্টাটো এনেকৈ চলালোঁ। ফগ লাইটকেইটা নোহোৱাহেঁতেনতো নহ'লেহেঁতেন কালি। তো সেয়াই, এইটো দেখাই দিছোঁ ভালকৈ আৰু এইফালেদি আৰু টাউন উঠি যাব পাৰি। তো ফটো এখনমান মাৰি লওঁ। গাইছ, এতিয়া আমি পেকিং কৰি আছোঁ আৰু ৱাৰ্ম আপ দি আছোঁ। ৱেডাৰটো অলপ ক্লিয়াৰ হ'ল আগতকৈ, এতিয়া যাম। हाँ 3 hours later. তো গাইছ, এতিয়া আমি গৈ আছোঁ লাহে লাহে। এইফালে লিখা আছে টাৱাং 164 আৰু এইফালে দিৰাং আছে 26। এতিয়া প্ৰথম দিৰাং পাম। বাইক চব ঠিকে আছে, বাকী এইফালে আমাৰ হিৰ'কেইটা হাই কৰি দিয়ে চবে, ঠিক কৰি আছে। এয়া ভাইটি এটা বিশাল, এইফালৰ পৰা আমি ডাউন হিল কৰি এনেকৈ এইফালে আহিছোঁ। তো এতিয়া গৈ আছোঁ। এই ওপৰৰ ৱেডাৰ চোৱা, কালি নিচিনা। চব কি ধুনীয়া লোকেশ্যন, অকণমান ৰৈছিলোঁ। চ' গাইছ, এতিয়া আমি পালোহি ক'ত চক, ৱেলকাম টু দিৰাং দজং। এইফালে চক ভিউ, এইখন এখন নদীবোৰ হৈ আছে চক। তো আহি মজা লাগিছে, কাৰ্ভছ বেলেগ ধুনীয়া আছে। তো এইফালে চক, আমি জানো এতিয়া ক'ত উঠিমগৈ, তাত একদম টপত যাম চাগে। টাৱাংটো কোনটোত আছে জেগা গম নাপাওঁ, তো ফাৰ্ষ্ট টাইম আহিছোঁ। এই আমাৰ বাইকটো এইয়া চক বৰফ, আমি এতিয়া তালৈ গৈ আছোঁ। তো এইফালে ভেলীটো আছে, পুৰা বৰফ হৈ আছে। লোকেশ্যন চেক কৰক, এইটো ৰাস্তাত আহিছে নাই, তালৈকে যাম চাগে দেই। এতিয়ালৈকে ধৰিব পৰা নাই কোনডোখৰত আছে একজেক্ট। এইটো নদী, এইটো ৰাস্তা, আমি এনেকৈ আহি আছোঁ। তো মেইন লোকেশ্যনটো সেইটো। ফাইনেলি গোটেই ৰাস্তাই বৰফ পৰি আছে আৰু চেলা আৰু 30 কিলোমিটাৰমান আছে। ইয়াতে এইটো অৱস্থা, টপ পোৱাগৈ নাই। চক পুৰা এইফালে।
গাইছ এয়া চাওক বৰফ চাবিটো অফ কৰি দিওঁ এয়া বৰফ ফাৰ্ষ্ট টাইম এই কেলে মাৰিছা দেই এইবোৰ নকৰিবা এতিয়া পোৱাগৈ নাই 18 কিলোমিটাৰ আছে একো দেখি নাপায় চব আন্ধাৰ বৰফ ক'ত যোৱা ঐ পিছলি পোৱা তো গাইছে এয়া চেলা পোৱাহি নাই ইয়াৰ পৰা যাব দিয়া নাই যদি চেইন বা ৰছী নাবান্ধা এইফালে এইটো লাষ্ট পোষ্ট ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান আছে তো সেইটো আমি বান্ধি আছোঁ দুইখনতে বান্ধিম তাৰপিছত যাব পাৰিম কণ্ডিশ্যন চাওক এয়া আমি দোকানলৈ আকৌ আহিছোঁ ৰছী বিচাৰি দোকান চোকান চব বন্ধ পূৰা বৰফ ৰছী কম হৈ গ'ল আৰু অলপ ৰছী লাগে নহ'লে আগলৈ যাব নিদিব চেলাপাছ এতিয়াও 13 কিলোমিটাৰ আছে দেখিছে একো দেখি নাপায় আগত কি আছে কি নাই ঠিক আছে 3 hours later তো গাইছ চক ভিউ ৰ'দটো ভাল ওলাই দিছে ভগৱানে এই আমাৰ ৰছী ছিগি গ'ল চক ভিউ চক উশাহ ল'বলৈ টান হৈ গৈছে বাইক যেনে তেনে আহিছে এইবোৰ দেখিছে কোৰ্টতো বৰফ হৈ গৈছে তালে মানুহ দেখাই নাই অফ হৈ গ'ল বে মোবাইলটো নিজে নিজে অফ হৈ গ'ল এইবোৰ চক গোটেই যাওঁ সোনকালে যাওঁ চেলা পাই লওঁ তাৰপিছত দেখা যাব কি হয় অৱস্থা বহুত বেয়া ৰছী ছিগি গ'ল আগফালৰটো টিকি আছে যেনে তেনে টিকি আছোঁ আৰু গাইছ তো চক কি ধুনীয়া ভিউ আকৌ অকণমান ৰ'দ ওলাইছে আৰু আমাৰ ইফালে ৰ'দটো ওলাইছে অকণমান ইডোখৰতে আমাৰ ৰছী ছিকিলে গাড়ী এইবোৰ এবাণ্ডন কৰি থৈ গ'ল আকৌ ছেকেণ্ড টাইম ৰছী বান্ধিছোঁ এইটো এবাৰ মোটা এইটো অলপ লাষ্টিং কৰিব সেইফালেও তাহাঁতিও বান্ধি আছে আৰু দেখাইছোঁ এইবোৰ চব গোটেই ড্ৰেছ পানী অকণমান নাই খাবলৈ হৈ গ'ল 3 hours later তো গাইছ বাইকৰ অৱস্থা এয়া এবাৰ পৰিলোঁ আৰু মানে কি হ'ল সেইফালে ইমানেই বৰফ হৈ আছে আমি চেলাপাছলৈকে যাব পৰা নাই কাইলৈ চাওঁ চেইন চেইন নামি দিয়া এটা চেইন যদি লগাই আহিব পাৰোঁ আকৌ আহিম আৰু নহ'লে আৰু এইটোৱে আনচাকচেছফুল ৰাইড হৈ যাব মনটো বহুত বেয়া লাগি আছে আজি ঠিক আছে এতিয়া গৈ লওঁ